বাউণ্ডেৰী ৱাল এটা দিছিলে আমাক, বিধায়ক পুঁজিৰ ফালৰ পৰা দিছিলে। আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই এইটো চেংচন কৰিছিলে 2.5 লাখ টকা, আৰু সেই 2.5 লাখ টকাৰে আমি বাউণ্ডেৰী ৱালটো আমি নিৰ্মাণ কৰিছিলোঁ। কিমান দিন হ'ল নিৰ্মাণ কৰা? নিৰ্মাণটো এতিয়া ধৰি লওক আৰম্ভণিৰ পৰা ক'বলৈ গ'লে এতিয়া 2.5 মাহ মানেই হৈছেগৈ আৰম্ভ কৰা। আৰু তাৰমানে কি হয়, যিহেতু এটা ডাঙৰ অনুষ্ঠান মই চলাবলগীয়া হয়, সেইটো বাবে এই কামটো মোৰ যদিও মই জড়িত বুলি কৈছোঁ, কিন্তু মই পোনপটীয়াকৈ জড়িত নহয়। কামটো মই সহকাৰী 3জন শিক্ষকক দায়িত্ব দিয়া হৈছিলে, আৰু তেওঁলোকে গোটেই কামটো চোৱা চিতা কৰিছিলে। গতিকে মই যেতিয়া যিকোনো এটা প্ৰশ্ন কৰোঁ, তেওঁলোকে সেইমতে কামটো কৰিছোঁ এনেকেই কয়। গতিকে আৰু মই শিক্ষা ডিপাৰ্টমেণ্টৰ বিভিন্ন কামত ঘূৰি ফুৰিবলগীয়া হোৱাৰ বাবে এই দিশত তাৰমানে যিহেতু মোৰ নিজৰ স্কুলৰ 3জন শিক্ষকক ইয়াত দায়িত্ব দিয়া হৈছে, গতিকে মই ইমান চোৱা অনুভৱ বুলি মই ভবা নাছিলোঁ। আপুনি এতিয়া মানে শিক্ষক, আপুনি হেড হৈছে? মই বৰ্তমান হেড। আৰু আপোনালোকৰ এইটো কামটোৰ কাৰণে যিখন পৰিচালনা সমিতি বা কনষ্ট্ৰাকশ্যন কমিটি বনাইছিলে, হয়, এখন পৰিচালনা হৈছিলে আপোনালোকৰ স্কুলৰ শিক্ষকৰ জৰিয়তে? শিক্ষকৰ জৰিয়তে। কেইজন শিক্ষক জড়িত হৈছিলে ইয়াত? এতিয়া 3জনক দায়িত্ব আছিলে ইয়াত, তেওঁলোকে জড়িত হৈ কামটো কৰিছিলে গোটেইটো। কিন্তু এতিয়া ৱালখন খহি গৈছে। এতিয়াতো ৱালখন খহা আপোনালোকে দেখিছে আৰু গোটেইখন খহি গৈছে। কি ক'ব এই সন্দৰ্ভত? এতিয়া এই সন্দৰ্ভত মই কি ক'ম, ধৰি লওক যিটো ধৰি লওক নীতি নিয়ম আছিলে, ধৰি লওক যিটো অৰ্ডাৰ মতে কামটো কৰিবলৈ দিয়া আছিলে, কিজানি সঠিকভাৱে কৰা নাই, আৰু নকৰা বিসংগতিৰ ফলতে এতিয়া ৱালখন গিৰিবলৈ পালে। আৰু যদি সেইমতেই যদি কৰিলেহেঁতেন প্ৰকৃততে, তেতিয়াহ'লে নিশ্চয় আজি যিটো আমি দেখিবলৈ পাইছোঁ এইটো নহ'লহেঁতেন। নিৰ্মীয়মান অৱস্থাতে ভাগি নিশ্চয় নপৰিলেহেঁতেন। যদি কিবা প্ৰাকৃতিক দুৰ্যোগ, গাড়ী মটৰৰ যদি এক্সিডেণ্ট হ'লহেঁতেন, তেতিয়া কথাটো ক'বলৈ নাযাওঁ। কিন্তু এতিয়াতো আজি যোৱা নিশাটোতো তেনেকুৱা একো এটা পৰিৱেশেই হোৱা নাই। এনেকুৱা চত্ৰত যে গিৰিছে, সেইটো বৰ তাৰমানে নিজেই দুখিত তাৰ বাবে। এতিয়া আৰু কি কৰিব? এখন আকৌ বনোৱা হ'বনে? এতিয়া এখন যিহেতু এটা ৰাজহুৱা অনুষ্ঠানৰ ৱাল দিছিলে বিধায়ক পুঁজিৰ পৰা 2.5 লাখ টকা, এই পুঁজিটোতো আমি দ্বিতীয়বাৰ নাপাওঁ। গতিকে এইটো যিটো ক্ষতি হ'ল, এইটো আমি যিকেইজনে কামটো কৰিছিলে তেওঁলোকৰ দ্বাৰা এই কামটো পুনৰ কৰোৱাবলৈ মই তেওঁলোকক জনাম, সেইটোৱে মই কওঁ। আৰু তাৰমানে এইটো যাতে ভৱিষ্যতে পুনৰাবৃত্তি নহয়।